হাও 10টা বাজিল ইটাক গেলে পেশেন্টৰ দেখা দেখি নাই এই মিষ্টাৰ শইকীয়াকে এটা ফোন কৰো ৰ হেল্ল' মিষ্টাৰ শইকীয়া বিজনেছ কেনে চলি আছে মোৰ বেয়া হে আজিকালিৰ মানুহগিলাৰ বেমাৰে নহা হৈছে নাহে দেখোন আজি যাত্ৰা কৰবাই পাৰা নাই স্যার গুড মর্নিং কেইটা বাচ্চি খৰি চাইছ না ইনকে হলে কাম নহব দা স্যার লিপস্টিক হে গৈছিল হে দোকানৰ পৰা লিপস্টিক আনোতে দেৰি হৈ গেল ঠিকে আছে দা লিপস্টিক ললি হে তোমাক থৌগা দেখি আৰু লিপস্টিক নলাকে মই চেম্বাৰত নাই ভাই স্যার আপনি আনি দিয়া লিপস্টিকটো হে হল হে আৰু এটা আনি দিবচোন হ'ব দা মই নেথেৰামৰ দোকানৰ পৰা কালি আনি দিম দা স্যার বহিব পাৰিম না তই আগতে বহি কেনে কিয় পাৰমিশন লৈছা কি শিক স্যার মোৰ হাতখন গেল স্যার ক'ত গেলে তোৰ হাতখন আছে দেখোন আই ঐ মৰলো দে ক'বাত চুট্টুৰ কৰবা গেছলি নাকি এই অৱস্থা কিনকে হল স্যার এগলা কি সুধি আছে চিকিৎসা করো কৰি আছো তোর রক্সক চিংছি নাকি একো হারি শব্দই নাই দেখোন তই হাড়ৰ ডাক্তৰ তুলসী ভট্টৰ তাকে জাগে যা স্যার আপনি নরব নাকি কিবাকে বিষটো কমে দেখে মই হাড়ৰ ডাক্তৰ নহয় মই হাগাৰে ডাক্তৰ যা হাড়ৰ ডাক্তৰৰ তাত জাগে ঠিক আছে দিয়ক স্যার আচ্ছা আপনি কওকচোন আপনার কি প্রবলেম হইছি হেই স্যার একো প্রবলেম নাই হে বেমার হইছি আপনার তাত প্রবলেম দেখাবা নাই বেমার দেখাবা আইছো আচ্ছা ঠিক আছে কি বেমার হইছি আপনার কওকচোন স্যার রাতিপুৱাৰ পৰা 4বাৰ মান হাগবা গেলুৱে তাকে কক হাগার কথা কওতে আৰু লাজ করবা লাগে না আচ্ছা আপনি টান কওকচোন আপনার পায়খানাটো কেনাই হইছে স্যার পায়খানা আৰু কেনে হব আমি দুইখা মানুহ ঢুকনাই দি বেৰা দিছো আৰু আগত দেখি ফাটা বস্তা খান অলমে দিছো ধেত তেৰিকা আপোনাক মই হিতু হুদা নাই আপনার গুখিন্দি কেনাই আপনি ইটোহে উঠছি ইটো কথাটো মই আপোনাক কবা নৰিম क्या है আপনার গুখিন্দি কেনাই আপনি তাকো নাজনে কিংকে জানিম আমাৰ এটাই পায়খানা তাতে সবে একে মই মোৰ গুখিনিটা ক'ত বিচৰি যাম তেহলি আপনি এটা কাম কৰক আপনি কালি বাহিৰতে থাকব আৰু আপনার গুখিন্দি কেনাই মোক আহি কেনে কব মই তেতিয়ানে চিকিৎসা কৰিম হ'ব দিয়ক ছাৰ মই কালি বাহিৰতে কামটো কৰিম আৰু ফটো মাৰি লৈ আহিম আপুনি নিজে চাব পাৰিব স্যার আজি মোক 2000 টকা লাগছিল হে দিবা পারব না তুমি পয়সা খুঁজছ মই নেদিম না এটা কথা কিন্তু তুমি বাইরেক নকপা নহলি বাইরে মোর কলজা খাই দিব স্যার আগতে আপনি কিমান পয়সা দিছিল মই কইছো নেকি নকও দিয়ক তোমার উপরত মোর বিশ্বাস আছে তথাপিও ভয় লাগে দেখুনা স্যার আপনি ভয় করবা নালগে দিয়ক বাইরে গম নাপাই নহয় স্যার কলিং বেলটো যে বাহিৰত আছে তই দেখছা না দেখা নাই এনাই লগে থৈ দিছো বাহিৰত তই এতে কে শুমিছা স্যার কলিং বেলটো বজাব শক্তিয়ে নাই সেই কাৰণে ডাইৰেক্ট সোমাইছো আহিফালে দেখা পালো নাটকখন কি দেখা পাইছা একো দেখা নাই স্যার দে কি জিক ডিস্টার্ব দিবা হা স্যার মস্ত জ্বৰ আৰু তামাম হাগা যেইবাৰে হাগবা যাও সেইবাৰে গা ধুবা লাগে স্যার কিয়া মানুহে হাগবা গেলে গা ধুৱে নহয় স্যার আগতে হাগবা যাওঁতে গা ধোৱা নাছিলো ইটা গোটা উপায় নাই চয়া হৈ গেছি ভৰি চৰি বৈ যায় ভৰিত বৈ যোৱাটোতো দূৰৰে কথা চিৰিতকে মাৰে লেট্ৰিনৰ ৱাল চোৱাল হালদা হৈ গেছি ৰ তাক মই ঔষধ লিখি দিছো ভাল পাবি হেল্ল' মই লিখি দিয়া মতে খাবি ভাল পাই যাবি হ'ব দিয়ক স্যার স্যার মোর এটা মস্ত ডাঙৰ প্ৰব্লেম হৈছে
ভাত খালে দেখোন মুখখান মেলা যায় আৰু ভাত খোৱাৰ পিছত ভোকে নালাগে কি বা প্ৰব্লেম আছে অলপ চাই ৰাখচোন হা আৰু কিবা বেলেগ প্ৰব্লেম আছে না তোৰ অ' আছে ছাৰ মোৰ টোপনি মাৰিলে চকুৰটো বুজা যায় আৰু শাৰী পালি কিনে মেলা যায় বহুত ডাক্তৰ দেখালোঁ ভালে কৰিব পৰা নাই ছাৰ কিবা এটা কৰক আপুনি হাও তোৰ দেখোন বহুত ডাঙৰ প্ৰব্লেম হৈছে ৰ মই তোক ঔষধ লিখি দিম তই খালি ভাল পাই যাবি ঐ তই 1 নম্বৰটো টোপনি যোৱাৰ পিছত খাবি আৰু 2 নম্বৰটো শাৰী পোৱাৰ আগত খাবি বুজছা না হ'ব দিয়ক ছাৰ কিবা খালি মুখ মেলা যায় ঘুমটি মাৰলি চকু মুজা যায় যাচোন যা তইও টোপনি মাৰি থাকলে কিনকে ঔষধ খোৱা চাম দিয়া ভালকে পোষ দিয়া নাখকে আইতো তোমাক লগি হেনছো স্যার আপনি অলপ খাক মোক লাগি ইমান মৰমৰ আনছি ময়ো খাব লাগিব দেখছ এনেও তো ডাক্তৰ আৰু নাৰ্ছ তুমি দেখোন চেম্বাৰত নাথকয়ে বাহিৰত যাই সেলফি মাৰি থাকো হ'ব দিয়ক আপনিতো মোক ৱাৰেছ আনি নেদে নহয় দা হ'ব দা যিমান ৱাৰেছ লাগে তোমাক আনি দিম দা ইটা ভিডিঅ'টো চ অ' ছাৰ তিতেনে নৃত্য নাটিকা ইবাৰ নাটক দেখি আছে না কি হে ছাৰ ঐ তাতে যে কলিং বেলটো আছে বজাব জানা না নাজনায়ে ছাৰ কলিং বেলৰ কথা নকব দিয়ক গোটেই ফাৰ্মাচীতে বিচিল্লো আনকি ভেটেনাৰীতো গৈছো এই 1 নম্বৰ উশাহটো কি লিখিছিনো কওকচোন ইটো উশাহ ভালকে লিখি দিয়ক ফাৰ্মাচীৰ মানুহ চিনিয়ে পোৱা নাই ইটো উশাহৰ নাম ঐ গৰু ইটো ঔষধৰ নাম নহয় তিতানে যি কলমটো দি লেখা যোৱা নাছিল মই লেখা যায় না নাযায় চেক কৰি চাইছিলো আপুনি আগতে ক'বা নৰে নেকি 3 ঘণ্টা ধৰি উশাহটো বিচাৰি আছো হে আপুনি গৰু ছাগলৰে ডাক্তৰ হ'ব লাগছিল বেটা তই নিজে গৰু আৰু মোক গৰুৰ ডাক্তৰ হবা দে ঠিকে আছে যা মই গৰুকে চাইছো কাৰ ফোন আহিলে ৰবা ফোনটো ৰিচিভ কৰি লওঁ হেল্ল' ডক্টৰ তেলচুৰা হিয়াৰ মোৰ হস্পিটেল সদায় ক্লিয়াৰ কি ইনজেকশ্যন মাৰবা লাগে ৰব যাই আছো দিয়ক হ'ব দিয়ক বিমলা ইনজেকশ্যন এটা মাৰবা লাগে বোলে তুমি চেম্বাৰটো বন্ধ কৰি কেনে ঘৰত যাবা আৰু বাইৰেক নকপাইনটো মই 2000 টকা দিয়া বুলি হ'ব দিয়ক ছাৰ বাই তুলা খিন্তি লুগেছো মাত্ৰ আটা পাৰবা হলে না তোৰ নহয় ছাৰ কিবা ঠাণ্ডা ঠাণ্ডা লাগছিতো মই সোমাই দিয়া বুলি ভাবিছিলোঁ ৰহে ধৈৰ্য ধৰ অলপ তোক বেজি দিয়াই নাই তাতেই এটা তোৰ দুগুণ গৰুত ঠিকি চাল দাঁঠে তোক ইনকে বেজি দিবা নৰা ছাৰ মোক কি গৰু বুলি ভাবছি না কি হে আপুনিতো গৰুক বেজি দিয়া দিছি তই বেছি আটা মাৰি থাকা তোক বেজি দিয়াই নাই তোৰ চামৰাখনে ফুটি লৈছো ছাৰ বেছিটো হয় নাই তে তাড়াতাড়ি কৰক এগিলাখান কিবা তাড়াতাড়ি কৰা বস্তু নেকি দে দিছো দে বললো দে জোপাছো হৈছে দে ছাৰ আপুনি বেছি দিয়া ভেটেনাৰী শিকছিল নেকি নে যতে ইকছো দে তুই বেয়া জাগাত ফেল দিবি ছাৰ এৰে বেছিটো কক গেল হা কিনো কয় হাও তে বজি আছে ৰুনে ছাৰ আপুনি সঁচাকে গৰুৰে ডাক্তৰ থেই আগতে গৰুৰ ডাক্তৰ আছিলো মই ইটা মানুহ ডাক্তৰ তই কালি ফিজটো মেডিকেলত লৈ যাবি তই আৰু এটা বেজি দিব লাগব ইটা মই যাওঁ তই সঁচাকে গৰুৰে ডাক্তৰ এটা কাৰ মই বেজি ল'ব নাযাওঁ